बिस्मिल्लाहिर्रहमानिर्रहीम अस्सलामु अलैकुम व रहमतुल्लाहि व बाराकातुहु। আজি আমি জানিবলৈ পাম তিনি প্ৰকাৰ আমল। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফরমাইছে যে তিনি প্ৰকাৰ ব্যক্তিৰ দোয়া কবুল নহয়। এক, যিজন ব্যক্তি হারাম মাল কামায় খায় আৰু খুৱায়। দুই, যিজন ব্যক্তিয়ে সকলো সময়ত আনৰ গিবত গাই ফুৰি থাকে। তিনি, যিজন ব্যক্তিয়ে মুছলমানৰ সৈতে হিংসা অথবা ঘৃণা ভাৱ ৰাখে। তিনিটা দোয়া কবুল হোৱাত কোনো সন্দেহ নাই। এক, মজলুমৰ দোয়া অসহায় ব্যক্তি। দুই, মুছাফিৰৰ দোয়া ভ্ৰমণকাৰী। তিনি, পিতৃ মাতৃৰ বদদোয়া। দোয়াৰ তিনিটা ভাগ। এক, ইয়াতো দোয়া কবুল হয়। দুই, যদি কবুল নহয় তেনেহলে আখিৰাতৰ কাৰণে সেই দোয়া জমা হৈ ৰৈ থাকে। তিনি, ইয়া কিবা মুসিবতত পৰিলে আল্লাহ তাবাৰক তাআলা সেই দোয়াৰ কাৰণে মুসিবতত ৰক্ষা কৰে, কিন্তু দোয়া কেতিয়াও বিফল নাযায়। পৃথিৱীৰ আটাইতকৈ তিনিটা ভাল মুকদ্দাস জাগা। এক, মক্কাতুল মুকাররমা বাইতুল্লাহ শরীফ। দুই, মদিনাতুল মুনাওয়ারা মসজিদে নববী জান্নাতুল বাকি। তিনি, বাইতুল মুকদ্দাস মসজিদে আকসা। তিনিটা বস্তু মুছলমানৰ ওপৰত অতি দৰকাৰ। এক, আল্লাহ ৰব্বুল ইজ্জতৰ ওপৰত ঈমান। দুই, নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুৰুদ, মোহাব্বত, স্নেহ। তিনি, সাহাবীসকলৰ ওপৰত মোহাব্বত। তিনিটা বস্তু কেতিয়াও দেৰি কৰিব নালাগে। এক, ছোৱালী যেতিয়া ডাঙৰ হয়, বিয়াৰ সময় হয়, তেতিয়া নিকাৰ কাৰণে দেৰি কৰিব নালাগে। দুই, আজান শুনাৰ লগে লগে আমি নামাজ পঢ়িবলৈ যাব লাগে, নামাজ পঢ়িব লাগে। তিনি, কোনো ব্যক্তি যদি ইন্তেকাল হয় তেনেহলে তেওঁৰ জানাজা দাফন কাফনত আমি দেৰি কৰিব নালাগে। তিনিটা বস্তু কেতিয়াও এৰিব নালাগে। এক, প্ৰত্যেক মাহেকত তিনিটা ৰোজা ৰাখিব লাগে। দুই, চাৰ্চৰ নামাজ আদা কৰিব লাগে। তিনি, টোপনি যোৱাৰ আগত বিতৰৰ নামাজ পঢ়ি শুব লাগে। লাইফত এবাৰ হলেও তিনিটা জাগাৰ ভ্ৰমণ কৰিব লাগে। এক, মসজিদুল হারাম মক্কাতুল মুকাররমা। দুই, মসজিদে নববী মদিনাতুল মুনাওয়ারা। তিনি, মসজিদে আকসা বাইতুল মুকদ্দাস। তিনিজন ব্যক্তিৰ দোয়া কেতিয়াও কবুল নহয়। এক, পিতৃ মাতৃৰ লগত নাফৰমানি। দুই, সেইজনী লেডি যিজনে বিনা দৰকাৰ হাজবেণ্ডৰ সৈতে কাজিয়া লাগি থাকে আৰু নফৰত ভাৱ ৰাখে। তিনি, সেইজন ব্যক্তি যিজনে নিজৰ ঘৰৰ পৰিয়ালৰ ওপৰত জুলম কৰে। আৰু মোৰ এইটো ৰিকুৱেষ্ট যে যদি কথাবোৰ ভাল লাগিছে তেনেহলে দা হিদায়া দিনিয়া চেনেল সাবস্ক্ৰাইব কৰিব।